সকলোকে আৰু আপোনালোকক পুনৰ এবাৰ মোৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি বহু দিনৰ মূৰত ভাবিলোঁ মই মেকআপৰ এটা টপিক লৈ আহোঁ আৰু মই আজি সাজি কাচি আছোঁ মানে এটা শ্বৰ্ট ভিডিঅ' বনাইছোঁ ভিডিঅ'টো বনাওঁতে ভাবিলোঁ অকণমান অনলাইন মেকআপৰ কিবা এটা টপিকত আলোচনা কৰি দিওঁ সেইটো কাৰণে মই এনেকৈ আহি গ'লোঁ আৰু মই আগতে যোনবিলাক টপিক ডিছকাছ কৰিছিলোঁ সেইবিলাক আপোনালোকে ভিডিঅ'ত গৈ ধুনীয়াকৈ চাই ল'ব কি ওপৰত ডিছকাছ কৰিছিলোঁ ফাউণ্ডেশ্যনৰ ওপৰত ডিছকাছ কৰিছিলোঁ প্ৰাইমাৰৰ ওপৰত ডিছকাছ কৰিছিলোঁ আৰু মই প্ৰেক্টিকেলি এটা মেকআপ লুক কৰি পেলাই দেখাইছিলোঁ আজি দেখাম যে আই মেকআপ এটা কেনেদৰে আমি বুজি লওঁ তাৰ পাছত আমি প্ৰেক্টিকেলি কৰোঁ মই আজি সেইটোকে ষ্টাৰ্ট কৰিম আই মেকআপ আৰু আই মেকআপ কি ধৰণৰ আছে মই আপোনালোকক আগৰ ক্লাছত কৈছোঁৱেই আমি আই মেকআপ এটা যেতিয়া কৰিম আমি চকুৰ সকলো পাৰ্টছৰ কোনখিনি আই শ্বেডো এপ্লাই কৰিব লাগে ক'ত আইব্ৰ' এপ্লাই কৰিব লাগে ক'ত হাইলাইটাৰ এপ্লাই কৰিব লাগে সেইখিনি ধুনীয়াকৈ চব জানি ল'ব লাগিব আৰু কোনটো জেগা কি নাম বুলি কোৱা হয় সেইটো আমি ধুনীয়াকৈ গম পাব লাগিব এতিয়া আমি ফাৰ্ষ্টতে এইটো বনাই লৈছোঁ আইব্ৰ'টো এইটো হ'ল আইব্ৰ' এইটো হ'ল আইলেছেছ এইটো হ'ল অ'পেন আই এইটো হ'ল অ'পেন আই যেতিয়া চকুটো খোলা থাকিব তেতিয়া আমি এইকেইটা বস্তু দেখা পাম এইটো আইব্ৰ' এইটো লেছ আইলেছেছ এইটো আমাৰ চকুৰ মণিটো হ'ব তাৰপাছত এই যোনটো চিনটো এইটো হ'ব আমাৰ ৱাটাৰ লাইনটো আৰু এইটো আণ্ডাৰ আই আমি এতিয়া আইব্ৰ' এটা যেতিয়া এপ্লাই কৰিম এই যোনটো ফাৰ্ষ্ট প্ৰডাক্টটো ব্ৰাছত লগাই পেলাই আমি এই আধাটো ইয়াৰ পৰা আমি ফাৰ্ষ্টতে এপ্লাই কৰিম পূৰা অকণমান এনেকৈ বনাম তাৰপাছত আমি এই যোনটো শ্বেপটো ধুনীয়াকৈ লাহেকৈ এনেকৈ বনাই ল'ম আৰু এই তলৰ শ্বেপটো এনেকৈ বনাম তাৰপাছত যেতিয়া প্ৰডাক্টটো অকণমান পাতলা হ'ব ব্ৰাছডালত তেতিয়া আমি এই আগফালে আহিম ইয়াত তেতিয়া এনেকৈ অলপকৈ ফিল কৰিম আমি প্ৰথমতে ইয়াতে লগাই নিদিওঁ প্ৰডাক্টটো লৈ পেলাই ডাইৰেক্ট ইয়াতে এপ্লাই কৰি নিদিওঁ কিয়নো যেতিয়া আমি ইয়াতে ডাইৰেক্ট আঁকি দিম প্ৰডাক্টটো পূৰা ডাইৰেক্ট লগাই দিম তেতিয়া কি হ'ব বস্তুটো নেচাৰেল নালাগিব ভাওনা চাওনা কৰিলে যেনেকুৱা হয় তেনেকুৱা লাগিব যেতিয়া আমি ইয়াত প্ৰডাক্টটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এইখিনি ফিল কৰিম অকণমান হালকা হ'ব তাৰপাছত আমি এফালে আহিম এইখিনি ফিল আপ কৰিম তাৰপাছত ধুনীয়াকৈ চব ফিল আপ কৰি দিম এইফালে অকণমান এনেকৈ ধুনীয়াকৈ এইটো ফিল আপ কৰিম তাৰপাছত এতিয়া প্ৰথমতে আমি জেল আইব্ৰ' ইউজ কৰিম জেল আইব্ৰ' ইউজ কৰাৰ পাছত আমি ইয়াত লগাই দিলোঁ তাৰপাছত এতিয়া কি কৰিম জেল আইব্ৰ' ইউজ কৰাৰ পাছত আমি পাউডাৰ আইব্ৰ' যদি আপোনালোকৰ ওচৰত পাউডাৰ আইব্ৰ'টো নাথাকে তেতিয়াহ'লে আই শ্বেডো যোনটো ব্ৰাউন কালাৰ সেইটোও ইউজ কৰিব পাৰে আৰু আমি ইয়াত সদায় ব্ৰাউন কালাৰহে ইউজ কৰোঁ ব্লেক কৰিলে বেছি লাউড লাগি যায় আৰু যোনটো নেচাৰেল নালাগে সেইটো কাৰণে আমি ব্ৰাউন কালাৰ আৰু স্কিন টোনটো চাই যদি অকণমান বেছি বগা হয় যদি আইব্ৰ'টো অকণমান মানে পাতলা হয় তেতিয়া আমি লাইট ব্ৰাউন যদি ডাৰ্ক থাকে অকণমান তেতিয়া ডাৰ্ক ব্ৰাউন তেনেকৈ আমি সেইটো স্কিনৰ লগত চাই পেলাই আমি আইব্ৰ'টো এপ্লাই কৰোঁ এতিয়া আইব্ৰ'টো ফিল আপ কৰাৰ পাছত যদি আমাৰ অকণমান বোলে এনেকৈ ওপৰত লাগি গৈছে এই ওপৰবিলাকত লাগি গৈছে অকণমান মানে বেয়া হৈ গৈছে এনেকৈ অকণ উঠি গৈছে বা শ্বেপটো ধুনীয়া হোৱা নাই তেতিয়া আমি কি কৰিম কনচিলাৰেদি কাট কৰিম এতিয়া কনচিলাৰ লগাই পেলাই আমি কি কৰিম যেনেকুৱা শ্বেপ আমাৰ যোনটো শ্বেপ আইব্ৰ'ৰ সেইটো শ্বেপ দিবলৈ চেষ্টা কৰিম মানে আমি বস্তুটো যোনখিনি বেয়া হৈ আছে সেইটো মোহাৰিম এতিয়া এইফালৰ পৰাই মোহাৰিছোঁ আপোনালোকৰ যেতিয়া কনচিলাৰটো এপ্লাই কৰিব যাৰ যোনফালৰ পৰা সুবিধা হয় তেনেকৈ শ্বেপটো ধুনীয়াকৈ বনাব মই এতিয়া আপোনালোকক দেখাবৰ কাৰণে এনেকৈ লগাই দিছোঁ উল্টাকৈ এইটো যেনেকৈ এতিয়া মুচ খাই গৈছে তেনেকৈ কনচিলাৰটো এপ্লাই কৰিম আৰু শ্বেপটো ধুনীয়াকৈ বনাই দিম সেইটোকে আমি কাট কৰা বুলি কওঁ ওপৰত যেনেকৈ কাট কৰিলোঁ তলৰ চাইডো ঠিক তেনেকৈ কাট কৰিম এতিয়া আমি একেবাৰে ক্ল'জ আইটো বনাই ল'ম মোৰ আইব্ৰ'টো বহুত বেয়া হ'ব পাৰে দেই এইখিনি হ'ল লেছেছ মই একেবাৰে বনাই লৈছোঁ তেতিয়া দুটা একেলগে বুজাই যাম এতিয়া আমি আইব্ৰ'টো ফাৰ্ষ্ট বনালোঁ আইব্ৰ'টো একেই হ'ব যেনেকৈ এইটো বনাইছোঁ তেনেকৈ তাৰপাছত এতিয়া আমি আই শ্বেড'লৈ আহিম আই শ্বেডো এপ্লাই কৰোঁ এইখিনি এৰিয়াত এইটো হ'ল আউটাৰ ভি এইটো হ'ল আউটাৰ কৰ্নাৰ আৰু এই পাৰ্টটো হ'ল এইফালে ইনাৰ কৰ্নাৰ আৰু এইখিনি হ'ল মাজৰ এইখিনি লিড এৰিয়া এইটোতো লেছেছ তাৰপিছত এই অ'পেন আই এইটো হ'ব ৱাটাৰ লাইন আৰু এই তলৰ পাৰ্টটো য'ত আমি আই শ্বেডো এপ্লাই কৰোঁ এই পাৰ্টটো লৱাৰ লেছ লাইন আৰু এই টুকুৰা এতিয়া চকুটো যেতিয়া বন্ধ হৈ থাকে তেতিয়া এই পাৰ্টটো ক্ৰিজ লাইন থাকে এই পাৰ্টটো সকলোৰে চকুত অকণমান এইফালে গাঁত টাইপৰ থাকে কিছুমানৰ চকুত আৰু কিছুমানৰ যোনবিলাকৰ ফুলা চকু তাহাঁতৰ নাথাকে চকুৰ য'ত এইটো আৰু এইটোৰ মাজত অকণমান এনেকুৱা চিন টাইপৰ এটা থাকিব যোনটো এইটো হ'ল এতিয়া ক্ৰিজ লাইন আৰু আমি আই শ্বেডো যেতিয়া এপ্লাই কৰোঁ তেতিয়া আমি লাইট কালাৰ এটা লৈ পেলাই আমি ফাৰ্ষ্টে এই ক্ৰিজ লাইনটো বনাই লওঁ এই ক্ৰিজ লাইনটো ফাৰ্ষ্টত আমি বনাই লওঁ তাৰপাছত আমি ডাৰ্ক কৰি এইফালে অকণমান ডাৰ্ক কৰোঁ
এফালে ডাৰ্ক কৰোঁ বা ইয়াত বেলেগ লগাওঁ তাৰপাছত আমি বেলেগ বেলেগ যিকোনো ধৰণৰ কালাৰ এপ্লাই কৰোঁ ফাৰ্ষ্টতে আমি লাইট কালাৰ এটা লৈ পেলাই ক্ৰিজ লাইনটো বনাই লওঁ তাৰপাছত এতিয়া আমি আই শ্বেডো এপ্লাই কৰিলোঁ ক্ৰিজ লাইনটো বনালোঁ তাৰপৰা আমি আই শ্বেডো লৈ এনেকৈ ব্লেণ্ড কৰি এইখিনি ফিল আপ কৰিম আমি যেতিয়া এটা মানে লুক কৰোঁ আই মেকআপ যদি আমি বোলে কাট কৰিম তেতিয়া আমি এই বস্তুটো ডাৰ্ক কৰিম আৰু এইখিনি লাইট থওঁ আৰু কেতিয়াবা আমি মন গ'লে এইফালে ডাৰ্ক কৰিম ইয়াত লাইট থ'ম মাজতো লাইট থাকিব এইফালে কেতিয়াও লাইট তেনেকৈ নকৰোঁ সেইটো এক্সপেৰিমেণ্ট যোনে যেনেকৈ কৰিব বিচাৰে সেইটো কৰিব পাৰে মেইন কথাটো হ'ল ফাৰ্ষ্ট ক্ৰিজ লাইনটো বনাই পেলাই তাৰপৰা আমি আই শ্বেডো এপ্লাই কৰোঁ এতিয়া এই ইনাৰ কৰ্নাৰত আমি হাইলাইট কৰোঁ এইটো হ'ল ৱাটাৰ লাইন ইয়াত আমি কাজল এপ্লাই কৰোঁ যদি আমাৰ চকুটো সৰু হয় তেতিয়া আমি হোৱাইট কালাৰ কাজল এপ্লাই কৰোঁ অকণমান চকুটো ডাঙৰ দেখাবৰ কাৰণে আৰু যদি নৰ্মেল আমি দেখাব লাগে তেতিয়াহ'লে আমি ব্লেক কালাৰ কাজলে এপ্লাই কৰোঁ আমি কাজলটো আচলতে এই ৱাটাৰ লাইনত এপ্লাই কৰোঁ আৰু এই লেছ লাইনটো এইটো লেছ লাইনত আমি ইয়াতো কাজল এপ্লাই কৰোঁ তেতিয়া অকণমান ধুনীয়াকৈ ফিল আপ হৈ থাকে আমি কিছুমানে ইয়াতো কাজল এপ্লাই কৰি দিওঁ ইয়াত আমি আচলতে লোৱাৰ লেছ লাইনত আমি আই শ্বেডোটো এপ্লাই কৰোঁ ওপৰত যিটো কালাৰ আই শ্বেডো লগাওঁ ঠিক সেইটো কালাৰে লগাওঁ আৰু আমি তলত লোৱাৰ লেছ লাইনত যদি আমি আই শ্বেডো এপ্লাই কৰোঁ আমি ইয়ালৈকে লগাই নিদিওঁ আমি সদায় আধা লগাওঁ নহ'লে চকুটো দেখিবলৈ বেয়া লাগে আমি এই চকুৰ এতিয়া মোৰ শ্বেপটো অকণমান দেখিবলৈ বেয়া হৈছে আইব্ৰ' শ্বেপটো বৰ এটা ভাল হোৱা নাই আমি এই বস্তুটো যোনডোখৰত মানে আমাৰ এইটো কাৰ্ভটো থাকিব ইয়াত আমি হাইলাইটাৰ লগাম ইয়াত মেইনলি এইকেইটাই হয় আৰু যদি আপোনালোকে বুজি পালে তেতিয়াহ'লে আপোনালোকে এইটো থিয়ৰিটো লৈ পেলাই আপোনালোকে মানে আই শ্বেডো আৰু আইব্ৰ'টো বনাই চাব মোৰ সম্ভৱ ধুনীয়াকৈ আপোনালোকৰ কাৰণে ইজি হ'ব আশা কৰোঁ আপোনালোকে অলপ হ'লেও বুজি পালে আৰু আজিকালি এনেকৈ চবে বহুতে বুজায়েই আপোনালোকে বহুতে ভিডিঅ' চাইছেই চাগে তথাপি মই যিমান দূৰ পাৰোঁ বুজাবলৈ চেষ্টা কৰিলোঁ যদি কিবা বুজি নাপায় আপোনালোকে মোক সুধিব নেক্সট ক্লাছত দেখাম যে আমি আই শ্বেডো যি টি কালাৰ মানে ইউজ কৰি দিওঁ যে তেতিয়া দেখিবলৈ বেয়া লাগে এখন কালাৰ চাৰ্ট আছে সেইমতে আমি আই শ্বেডো যদি লগাওঁ তেতিয়া আমাৰ কোনো ধৰণৰ প্ৰব্লেম নহয় বা দেখিবলৈ বেয়া নালাগে আমি যিটো ড্ৰেছ পিন্ধিছোঁ তাৰ লগত কি আই শ্বেডো মানে কি কেনেকুৱা ধৰণৰ কালাৰবিলাক যায় আৰু কেনেকুৱা ধৰণৰ কালাৰ আমি এপ্লাই কৰিব পাৰোঁ সেইটোৰ ওপৰত ডিছকাছ কৰিম তেতিয়াহ'লে আজিলৈ বাই